মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি নৱমমান শ্ৰেণীৰ সংখ্যা প্ৰণালীৰ অনুশীলনী 1.5টো কৰি দিছোঁ, চাবা। ইয়াত এতিয়া প্ৰথম দিয়া আছে কি মান উলিওৱা 64 টু দি পাৱাৰ হাফ। এনেকুৱাত আমি এটা কৰিব লাগিব, যেতিয়া এনেকৈ মান উলিয়াবলগীয়া হয় 64টোক প্ৰথম সৰু মানে আমাৰ আটাইতকৈ সৰু সংখ্যাৰ হৰণ কৰি চাব লাগিব। এতিয়া আমি 2ৰে হৰণ কৰিলোঁ, এনেকৈ 64 ল'লোঁ, তাক 2ৰে হৰণ কৰিলোঁ, 2 3 গুণ 6, 2 2 গুণ 4, 2ৰে কৰিলোঁ 2 এগুণ 2, 2 এগুণ 2, 2 6 গুণ 12, 2 8 গুণ 16, 2 4 গুণ 8, 2 2 গুণ 4, মানে 2 2 কেইটা হ'ল 6টা। তেতিয়াহ'লে এইটো 2 2 6টা, হাফটো একেই থাকিল। এতিয়া ইয়াৰ ওপৰত এটা থাকে, এইবিলাক আটাইকেইটা যোগকৈ দিলে 6 হ'ল, বা এইটো আমি 6 পালোঁ। তেতিয়াহ'লে 2 টু দি পাৱাৰ 6 হাফ, বেকেট উঠি গ'লে 6 ইনটু হাফ হৈ যাব। 2ৰে 6 কাটি দিলোঁ, 3বাৰ গ'ল। তেতিয়াহ'লে 2 টু দি পাৱাৰ 3 মানে 8। 2 নম্বৰটো 32 টু দি পাৱাৰ 1/5। তেতিয়াহ'লে এইটো তেনেকৈ ভাঙি দিলে 2 টু দি পাৱাৰ 5 হয়, মানে 2 2 5টা পূৰণ কৰিলে 32 পাওঁ, ইনটু 1/5। এতিয়া বেকেট উঠাই দিলোঁ, 5 ইনটু 1/5। তেতিয়াহ'লে তাৰপৰা কটাকটি গৈ 2 টু দি পাৱাৰ 1 মানে 2। 3 নম্বৰটো তেনেকৈ 1 2 5 টু দি পাৱাৰ 1/3। তেতিয়াহ'লে এইটো 5 5 3টা পূৰণ কৰিলে আমি 125 পাওঁ। তেতিয়াহ'লে বেকেট উঠাই দিলোঁ, ইয়াতো উঠাই দিলে 3 3 কটাকটি গ'ল, 1 থাকিল, 5 টু দি পাৱাৰ 1 মানে 5। তাৰপিছত 2 নম্বৰটো আকৌ মান উলিওৱা। 2 নম্বৰ মান উলিওৱাত আছে 9 টু দি পাৱাৰ 3/2। তেতিয়াহ'লে 9টোক আমি ভাঙি দিব পাৰোঁ 3 স্কোৱাৰ, মানে 3 3 গুণ 9 ইনটু 3/2। তেতিয়া বেকেট উঠি গ'ল 2 ইনটু 3/2, 2 2 কটাকটি গ'ল, 3 থাকিল। তেতিয়া 3 টু দি পাৱাৰ 3, মানে 3 3 গুণ 9 3 গুণ 27। ফৰ্মুলাবিলাক মই কি ব্যৱহাৰ হৈছে কাষত দি দিছোঁ, চাই ল'বা। 32 টু দি পাৱাৰ 2/5, এইটোক পাৱাৰ বুলি কয়। তেতিয়াহ'লে ইয়াতো 2 2 5টা পূৰণ, ইনটু 2/5। বেকেট উঠি গ'ল, 5 5 কটাকটি গ'ল, 2 থাকিল, 2 স্কোৱাৰ মানে 4। তাৰপিছত 3 নম্বৰটো 16 টু দি পাৱাৰ 3/4। ইয়াত 2 2 4টা পূৰণ হ'ল, আৰু লগত এইটো থাকিল। তেতিয়াহ'লে বেকেট উঠি গ'লে পূৰণ হৈ গ'ল, 4 4 কটাকটি গ'ল, 3 থাকিল, 2 টু দি পাৱাৰ 3 মানে 8। তাৰপিছত 4 নম্বৰটো 125 টু দি পাৱাৰ -1/3। তেতিয়াহ'লে এইটো 5 কিউব মানে 125 ইনটু এইটো -1/3। বেকেট উঠি গ'ল, উঠি যোৱাৰ লগে লগেই 3 3 কটাকটি গ'ল, -1। 5 টু দি পাৱাৰ -1 মিনছ 1/5, এইটো মানে ফৰ্মুলাটো। তাৰপিছত 3 নম্বৰটো সৰল কৰা। সৰল কৰাত আকৌ এইটো দিয়া আছিল। তেতিয়াহ'লে ইয়াত আমি এতিয়া ভূমিবিলাক একেই হ'লে ঘাতবিলাক আমাৰ যোগ হয়, এইটো ফৰ্মুলাটো। তেতিয়াহ'লে আমি ঘাত যোগ কৰিলে হ'ব, এতিয়া 3 আৰু 5ৰ লসাগু হ'ল 15, 3 5 গুণ 5 2 10, 5ৰে 5 3 গুণ 15, 3 গুণ 3। তেতিয়াহ'লে ওপৰত 13 হ'ল, তলত 15। 2 নম্বৰটো 1/3 টু দি পাৱাৰ 3 হ'ল 7। তেতিয়া বেকেট উঠাই দিলোঁ, ইয়াত 7 ইয়াৰ লগতো পূৰণ হৈ আছে, ইয়াৰ লগতো পূৰণ হৈ আছে। তেতিয়াহ'লে 7 3 গুণ আকৌ কিমান, 21। তো 1 আছিল, ওপৰলৈ গুচি গ'লে -221 হৈ গ'ল, 3 টু দি পাৱাৰ এইটো। তাৰপিছত আমাৰ 3 নম্বৰটো আকৌ আছে, 3 নম্বৰটো আছে 11 হাফ ডিভাইডেড বাই 11 1/4। তেতিয়াহ'লে ইয়াত এইটো ওপৰলৈ উঠি যাব, উঠি গ'লে মাইনাছ হ'ল, এইটো এনেকুৱা ফৰ্মুলা এইটোত। তেতিয়াহ'লে ইয়াত লসাগু ল'লোঁ, 2 আৰু 4 লসাগু 4, তেতিয়া 2 2 গুণ 4, 2 গুণ 2, ইফালে 1। তেতিয়াহ'লে 3 পৰা 1, 2 পৰা 1 গ'লে 1, তলত 4, এইটো। 4 নম্বৰটো 7 টু দি পাৱাৰ হাফ 8 টু দি পাৱাৰ হাফ, মানে তেতিয়া আমাৰ এইকেইটা যদি ভূমিকেইটা বেলেগ হয়, যদি ঘাত মানে পাৱাৰটো একে হয়, তেতিয়াহ'লে এই দুটা আকৌ পূৰণ হৈ যায়। 7 8 গুণ পূৰণ হৈ যাব, 56 টু দি পাৱাৰ হাফ, মানে এইটো। তাৰপিছত 4 নম্বৰটো এইটো দিয়া আছিল, স্তম্ভ 1ৰ লগত 2, এইটো আমি মিলাব লাগে, শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে। এতিয়া ইয়াত আমি চাম কোনকেইটা শুদ্ধ। 32 1/5, 32ক আমি 2 টু দি পাৱাৰ 5 কৰিব পাৰোঁ। 2 টু দি পাৱাৰ 5, 5 5 কটাকটি গ'ল, তেতিয়াহ'লে থাকিল 1, 2 টু দি পাৱাৰ 1 মানে 2। এই 3 নম্বৰটো মিলিব, এইটো প্ৰথম।
2 নম্বৰটো 81 1 টু দি পাৱাৰ 1/4। ইয়াত এতিয়া আমাৰ কি হ'ব 3 4টা পূৰণ কৰিলে আমাৰ 81 হয়, মানে 9 9 গুণ 81, 9 3 3 দুটা আৰু 9 3 3 দুটা, মানে 3 টু দি পাৱাৰ 4 4 4 কটাকটি গ'ল, থাকিল 1 3 টু দি পাৱাৰ 1 মানে 3। তেতিয়াহ'লে কিউ কাৰণে আহিব 4টো, এইটো দেখিছানে। তাৰপিছত 6 2 5 এইটোত আহিব আমাৰ, এইটোত আহিবগৈ আমাৰ কি, এইটোত আহিব 5 5 টু দি পাৱাৰ 4 মানে 25 25 গুণ 625। তেতিয়াহ'লে 25 25 দুটাত 5 5 দুটা, ইফালে 5 5 দুটা, 5 টু দি পাৱাৰ 4 4 4 কটাকটি গ'ল, 1 থাকিল, 5 টু দি পাৱাৰ 1 মিনছ 5 মানে 1 নম্বৰটো এইটো। তাৰপিছত আকৌ আমি জানো এক্স মানে এইটোত কি হয়, এক্স টু দি পাৱাৰ 0 মিনছ সদায় 1 হয়, মানে এতিয়া সংখ্যাটো যদি আমি এক্স বুলি ধৰোঁ 1 হ'ল, তেতিয়াহ'লে ইয়াত মান ওলাব 1 মানে 2টো এইটো। তেতিয়াহ'লে ইয়াত শুদ্ধ বিকল্পটো হ'ব চিটো। গম পাইছানে তোমালোকে। তাৰপিছত আমাৰ 5 নম্বৰটো কি দিয়া আছে, এ পৰা ডি লৈ উক্তিবোৰ পৰ্যবেক্ষণ কৰাৰ শুদ্ধ বিকল্প বাছি উলিওৱা যাতে পথসমূহৰ মান ঊৰ্ধ্বক্ৰমত থাকে। এ পৰা ডি লৈ আমি এনেকৈ মানখিনি দিয়া আছে, এইটো চাই ল'লোঁ দিয়া আছে। ইয়াত এতিয়া আমাৰ চাবা 2√, ইয়াত 3 আছে, 2 ইয়াত 3 4 এটাইকেইটা একেই, তেতিয়াহ'লে ইয়াক আমি ঊৰ্ধ্বক্ৰমত সজাব লাগে। তেতিয়া আমি প্ৰথম পাতি ল'লোঁ, দিয়া আছে সংখ্যাবোৰ এনেকৈ, মই এইটো কৰি দেখুৱাই দিছোঁ, তোমালোকে চাবা। সংখ্যাবোৰ পাতি ল'লোঁ, তেতিয়া ঊৰ্ধ্বক্ৰমত সজাবলৈ সিহঁতৰ সূচকবোৰ একে কৰিলে সূচক আছিল আমাৰ 3 6 9, 3 6 লসাগু এনেকৈ উলিয়াই ল'লোঁ, 18 ওলাল এইটো। তেতিয়া 18 ওলোৱাৰ লগে লগেই অংকটো চাবা ভালকৈ মন দি, 3ৰে 18 কেইবাৰ যায়, ছবাৰ, 3 6 গুণ 18। এতিয়া 6 হোৱাৰ লগে লগেই 2 টু দি পাৱাৰ 6 আহিল ইয়াতে, দেখিছানে। এইটো 6 অহাৰ লগে লগে তেতিয়া আমাৰ 2 টু দি পাৱাৰ 6 মানে 64, মানে এইটো 18 হৈ গ'ল। 6 লগত 6 3 গুণ 18 3 হ'ব, তেতিয়াহ'লে ইয়াত 3 টু দি পাৱাৰ 3 3 3 গুণ 3 3 তিনিটা পূৰণ হ'লে 27। 9ৰে 18 কেইবাৰ যায়, দুবাৰ, এইটো দুবাৰ গ'লে 4 ভিতৰত 4 আছিল, 4 স্কোৱাৰ হ'ল মানে 4 4 গুণ 16। তেতিয়াহ'লে ইয়াৰ আমাৰ হেৰিকেইটা একেই হ'লনে, এইটো 18 পৰা আমি CL কৰি ল'লে 16 স্মলাৰ দেন 27 27 স্মলাৰ দেন 64, মানে এতিয়া 16টোত কোনটোত আছে, এইটো, 27ত কোনটো আছে, এইটো, আৰু 64ত কোনটো আছে, এইটো, দেখিছানে। তেতিয়াহ'লে আমাৰ এইটোতকৈ এইটো সৰু, এইটোতকৈ এইটো সৰু, তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব বিটো এইটো। অংকটো চাবা, অকণমান চালে, কৰি চাব লাগিব, কৰি চালেহে বুজি পাবা। তাৰপিছত আমাৰ 6 নম্বৰটো কি দিয়া আছে, একটো ৰুটটো এটা পৰিমেয় সংখ্যা, অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা, অপৰিমেয় সংখ্যা। এইটো আগতে আমি প্ৰমাণ কৰিয়ে থৈছোঁ, এইটো ৰুটটোতো এটা অপৰিমেয় সংখ্যা, কাৰণ এইটোক আমি P/QR-হিত প্ৰকাশ কৰিব নোৱাৰোঁ। তেতিয়াহ'লে তাৰপিছত 2 নম্বৰটো এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হ'ব নোৱাৰে। এতিয়া কি হ'ব নোৱাৰে, পৰিমেয় সংখ্যাত অপৰিসমাপ্ত অপুনৰাৱৰ্তিত হ'ব নোৱাৰে, এইটো ডিটো শুদ্ধ ইয়াত 2 নম্বৰটোত। 3 নম্বৰটোত এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি, এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হয়, আমি জানো অপৰিসমাপ্ত অপুনৰাৱৰ্তিত, এইটো ইয়াৰ শুদ্ধ উত্তৰ চিটো। এইটো আগত আমাৰ উপপাদ্যকেইটাত দিয়া আছে, এইকেইটা চাই ল'লেই গম পাবা। উপপাদ্যত আমি প্ৰমাণো কৰি থৈছোঁ আগত, আৰু সেই প্ৰমাণৰ এইটো চাই ল'লেই তোমালোকে বুজি পাবা। তাৰপিছত আমাৰ লাষ্টৰটো 4 নম্বৰটো কি দিয়া আছে, যিকোনো দুটা পৰিমেয় সংখ্যাৰ যোগফল, অপৰিমেয় সংখ্যাৰ যোগফল, দুটা অপৰিমেয় সংখ্যা যদি আমি যোগ কৰোঁ, তেতিয়াহ'লে ইয়াত আমি উপপাদ্য আছে চাবা, হয় পৰিমেয় নাইবা অপৰিমেয় হ'ব পাৰে, মানে ইয়াৰ শুদ্ধ উত্তৰ তেতিয়াহ'লে কোনটো হ'ব, ডিটো এইটো। ঠিক আছে, তোমালোকে এইখিনি চাবা, চাই বুজি নাপালে কমেণ্ট কৰিবা, আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা, আৰু লগতে এইটো ছাবস্ক্ৰাইব কৰিবলৈকো ক'বা।